নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে বহুতৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। সন্ধিয়া 6 বজাত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব, বহুতো ডাঙৰ ঘোষণা কৰা হ'ব আৰু কেবিনেট বৈঠকক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে। কেবিনেট বৈঠকে 12গৰাকী মন্ত্ৰীক লৈ পূৰ্ণাংগ কেবিনেট বৈঠকৰ অনুষ্ঠিত কৰা হৈছে। জনাই আছোঁ বহুত বিগ ব্ৰেকিং জনাই আছোঁ 6 বজাত হিমন্ত বিশ্ব শৰ্মা নতুন পূৰ্ণাংগ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক আৰু কেইবাটাও ডাঙৰ ঘোষণা আহিব। 6 বজাত কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছে। প্ৰথমখন কেবিনেট বৈঠকত আহিব বহুকেইটা ডাঙৰ ঘোষণা। আজি নতুনকৈ শপত গ্ৰহণ কৰিছে 12গৰাকী কেবিনেট মন্ত্ৰী আৰু 12গৰাকী কেবিনেট মন্ত্ৰীক লৈ পূৰ্ণাংগ বৈঠক অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠকৰ। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হ'ব। বহুতো গুৰুত্বপূৰ্ণ আলোচনাই স্থান পাব কেবিনেট বৈঠকত। মূল্যবৃদ্ধি, ইন্ধন, ৰন্ধন গেছৰ মূল্যবৃদ্ধি, ৰেচনক লৈ আহিব পাৰে ডাঙৰ ঘোষণা। ৰাজ্যৰ ৰাজনৈতিক মহলৰ চকু নিবদ্ধ হৈ আছে। বহু প্ৰত্যাশিত হাজাৰ হাজাৰ চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়াক লৈও আহিব ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি বা হিতাধিকাৰীৰ নতুন তালিকা সন্দৰ্ভত আহিব ডাঙৰ খবৰ। বেদখলকাৰী উচ্ছেদ সন্দৰ্ভত হ'ব পাৰে গুৰুত্বপূৰ্ণ আলোচনা। বহুতো গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু ডাঙৰ ঘোষণা হ'ব কেবিনেট বৈঠকৰ পিছতে 6 বজাত। আৰু বাজেট মাত্ৰ কেইটামান মুহূৰ্ত আছে, মুহূৰ্ত আৰু ইয়াৰ পাছতে কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। কেবিনেট বৈঠকত 6 বজাত যি কেবিনেট বৈঠক অনুষ্ঠিত হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক, হিমন্ত মন্ত্ৰীসভাৰ কেবিনেট বৈঠক আৰু সেই কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনাই স্থান পাব। মুখ্য হিচাপে পূৰ্ণাংগ মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ ৰাজনৈতিক মহলত এই বৈঠকক লৈ কৌতূহলৰ সৃষ্টি হৈছে। আজি নতুনকৈ শপত গ্ৰহণ কৰা 12গৰাকী কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক। নতুন মন্ত্ৰীসভাৰ প্ৰথম বৈঠক হিচাপে একাধিক জনমুখী আৰু নীতিগত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে আৰু ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন চৰকাৰে জনসাধাৰণক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, এই প্ৰতিশ্ৰুতিৰ ৰূপায়ণ সন্দৰ্ভত কেবিনেটত বিস্তৃত আলোচনা হোৱাৰ সম্ভাৱনা আছে। মূল্যবৃদ্ধিৰ সমস্যাই ৰাজ্যৰ জনসাধাৰণক দুৰ্বল কৰি ৰখাৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ, ইন্ধন আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ ক্ষেত্ৰত জনসাধাৰণক কিছু সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে বুলি অনুমান কৰা হৈছে। আৰু ইয়াৰ লগতে ৰেচন ব্যৱস্থাক অধিক শক্তিশালী কৰা, নতুন সুবিধা সংযোজন অথবা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে এই বুলি চৰ্চা চলিছে। বহুদিন ধৰি চৰকাৰী চাকৰিৰ অপেক্ষাত থকা নিবনুৱাসকলৰ বাবে সুখবৰ আহিব পাৰে। হাজাৰ হাজাৰ খালী পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ অথবা নতুন নিযুক্তি বিজ্ঞাপন প্ৰকাশৰ সন্দৰ্ভতো কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। শিক্ষক, স্বাস্থ্য, আৰক্ষী, বিভিন্ন বিভাগীয় কাৰ্যালয় আৰু প্ৰশাসনিক ক্ষেত্ৰৰ খালী পদ পূৰণৰ বাবেও কেবিনেট বৈঠকত আলোচনা হ'ব। ৰাজ্যৰ অন্যতম জনপ্ৰিয় সামাজিক সুৰক্ষা আঁচনি অৰুণোদয়ক লৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কেবিনেট বৈঠকত। আঁচনিৰ অধীনত প্ৰদান কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ বিষয়েও কেবিনেটত আলোচনা হোৱাৰ সম্ভাৱনা আছে। আৰু বিশেষকৈ দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক অধিক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে চৰকাৰে নতুন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ৰাজ্যজুৰি চলি থকা বেদখলকাৰীক লৈ যি অভিযান চলি আছে, উচ্ছেদ চলি আছে ৰাজ্যত, সেই উচ্ছেদ অভিযানক লৈও কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা। চৰকাৰী ভূমি, বনাঞ্চল আৰু সংৰক্ষিত এলেকা অবৈধ দখল উচ্ছেদৰ ক্ষেত্ৰত পৰৱৰ্তী পদক্ষেপ আৰু নীতি নিৰ্ধাৰণৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কেবিনেট বৈঠকত। আৰু সৰ্বমুঠ নতুন পূৰ্ণাংগ যি মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণাই কেবিনেট বৈঠকে কঢ়িয়াই দিব। 6 বজাৰ বৈঠকৰ পাছত চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা সিদ্ধান্তসমূহৰ ওপৰত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে এই মুহূৰ্তত। আজি কেইবাগৰাকী মন্ত্ৰীয়ে 12গৰাকীকৈ মন্ত্ৰীয়ে ইতিমধ্যে শপত গ্ৰহণ কৰিছে। আৰু আজি সেই 12গৰাকী মন্ত্ৰীক লৈ যি পূৰ্বত যি মন্ত্ৰী আছিলে, পূৰ্বতে থকা মন্ত্ৰী আৰু আজি 12গৰাকীক লৈ পূৰ্ণাংগ মন্ত্ৰীসভা গঠন হ'ল আৰু সেই মন্ত্ৰীসভাক লৈ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আৰু আজি মন্ত্ৰী হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে 12গৰাকীকৈ মন্ত্ৰীয়ে অশ্বিনী ৰায় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডক্টৰ ৰণোজ পেগু, সুশান্ত বুঢ়াগোহাঁই, এই 12গৰাকীকৈ
মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হিমন্ত মন্ত্ৰীসভাৰ লগত চামিল হ'ল আৰু পূৰ্বতে যি কেইগৰাকী মন্ত্ৰী শপত গ্ৰহণ কৰিছিল গোটেই কেইগৰাকীক লৈ পূৰ্ণাংগ মন্ত্ৰীসভা গঠন হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পূৰ্ণাংগ মন্ত্ৰীসভা গঠন হ'ল আৰু সেই হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্ণাংগ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 6 বজাৰ লগে লগে কেবিনেট বৈঠক অনুষ্ঠিত হ'ব জনাই আছো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বহুতো গুৰুত্বপূৰ্ণ ঘোষণা আহিব পাৰে ডাঙৰ ঘোষণা আহিব পাৰে কেবিনেট বৈঠকৰ পিছতেই সেয়া হয়তো সকলোৱে জানিব পাৰিব 6 বজাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন পূৰ্ণাংগ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ প্ৰথম কেবিনেট বৈঠক এইখন যিহেতু আৰু প্ৰথম কেবিনেট বৈঠকত কি আলোচনা হ'ব কি সিদ্ধান্ত গ্ৰহণ কৰিব কোনবোৰ দিশত গুৰুত্বপূৰ্ণ কোনবোৰ দিশে গুৰুত্বপূৰ্ণ স্থান পাব ইয়াকে লৈ ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে আৰু কেবিনেট বৈঠকৰ অন্তত কি হ'ব সেয়া জানিবৰ বাবে ব্যাকুল হৈ পৰিছে ৰাজ্যৰ জনতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক নিৰ্বাচনৰ পূৰ্বে যিহেতু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ সন্দৰ্ভতো আলোচনা হ'ব গুৰুত্বপূৰ্ণ আলোচনা হ'ব মূল্য বৃদ্ধি ইন্ধন ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰেচনক লৈ আহিব পাৰে ডাঙৰ ঘোষণা বহু প্ৰত্যাশিত হাজাৰ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ আহিব ডাঙৰ খবৰ আজি অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি বা হিতাধিকাৰীৰ নতুন তালিকা সন্দৰ্ভত ডাঙৰ খবৰ আহিব পাৰে বেদখলকাৰী গোষ্ঠীৰ সন্দৰ্ভত হ'ব পাৰে গুৰুত্বপূৰ্ণ আলোচনা বহুতো গুৰুত্বপূৰ্ণ আলোচনাই স্থান পাব আৰু ডাঙৰ খবৰ কেবিনেট বৈঠকৰ পিছতে ডাঙৰ ঘোষণা হ'ব মাত্ৰ মাজত কেইটামান মুহূৰ্ত আছে এতিয়া 4:26 মাজত মাত্ৰ কেইটামান মুহূৰ্ত 6 বজাৰ লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ পূৰ্ণাংগ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু কেবিনেট বৈঠকতেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বহুতো গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাব এই কেবিনেট বৈঠকত আৰু কি কি বিষয় সন্দৰ্ভত আলোচনা হ'ব পুনৰবাৰ জনাই আছো কি কি বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে জনাই আছো মূল্য বৃদ্ধি ইন্ধন ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰেচনক লৈ আহিব পাৰে ডাঙৰ ঘোষণা বহু প্ৰত্যাশিত যি চৰকাৰী চাকৰি হাজাৰ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ আহিব পাৰে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি বা হিতাধিকাৰীৰ নতুন তালিকা সন্দৰ্ভত আহিব পাৰে ডাঙৰ খবৰ বেদখলকাৰী গোষ্ঠীৰ সন্দৰ্ভত হ'ব পাৰে গুৰুত্বপূৰ্ণ আলোচনা কিয়নো ৰাজ্যজুৰি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত আছে আৰু সেই উচ্ছেদ অভিযানক লৈ বেদখলকাৰীক লৈ আহিব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বেদখলকাৰীক উচ্ছেদ সন্দৰ্ভত আহিব পাৰে ডাঙৰ খবৰ 6 বজাত মাজত মাত্ৰ কেইটামান মিনিট বাকী আছে কেইটামান মুহূৰ্ত বাকী আছে 6 বজাত মন্ত্ৰীসভাৰ পূৰ্ণাংগ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক 6 বজাত হিমন্ত বিশ্ব শৰ্মাৰ নতুন পূৰ্ণাংগ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক আৰু আহিব কেইবাটাও ডাঙৰ ঘোষণা ইয়াকে লৈ এতিয়া ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে সন্ধিয়া 6 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব নতুন পূৰ্ণাংগ মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক ৰাজ্যৰ ৰাজনৈতিক মহলত এই বৈঠকক লৈ তীব্ৰ কৌতূহলৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কি আলোচনা হ'ব কি ঘোষণা কৰা হ'ব কোনকেইটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা হ'ব কি সিদ্ধান্ত গ্ৰহণ কৰিব এখন কেবিনেট বৈঠকে সেয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কিয়নো প্ৰথমখন পূৰ্ণাংগ কেবিনেট বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে 6 বজাৰ লগে লগে নতুনকৈ শপত গ্ৰহণ কৰা 12 গৰাকী কেবিনেট মন্ত্ৰীৰ উপস্থিতিত আজি মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক হিচাপে একাধিক জনমুখী আৰু নীতিগত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে চৰকাৰী মহলত চৰ্চা চলিছে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন চৰকাৰে জনসাধাৰণক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এই প্ৰতিশ্ৰুতিৰ ৰূপায়ণ সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বিস্তৃতভাৱে এই সকলোবিলাক আলোচনা হোৱাৰ সম্ভাৱনা আছে